সকলোকে নমস্কাৰ। যেহেতু আমি কি কৰিছিলোঁ যোৱা ভিডিঅ'ত 2 নম্বৰলৈকে প্ৰশ্নকেইটা সমাধান কৰিছিলোঁ, আজি আমি সমাধান কৰিম 3 নম্বৰ। চ' 3 নম্বৰ প্ৰশ্নটো কি কৰিছে চোৱা কৰিছে ফাইণ্ড দ্য কুৱেশ্যন, অৰ্থাৎ কি কৰিব লাগে আমি ইয়াত চ' 3 নম্বৰ অসমীয়াত চাই লোৱা কি কৈছোঁ হৰণফল নিৰ্ণয় কৰিব লাগে। চ' আমি কেনেকৈ হৰণফলটো নিৰ্ণয় কৰিম চোৱা। নম্বৰ 3ৰ 1টো যিমান আছে সিমান লিখি লোৱা। প্ৰশ্নটো লিখা কিমান আছে 0.5 হৰণ 0.25। এতিয়া চোৱা কেনেকৈ চলিউশ্যন কৰিম। চলিউশ্যন চোৱা ইয়াত কি আছে চোৱা, যিহেতু এই দশমিকটো আমি নাইকিয়া কৰিম। চোৱা ওপৰত 5 আছে, 5টো লিখিলোঁ। তাৰপিছত এখন আঁচ দিয়া, এই তলত কি কৰিলোঁ এই দশমিক ঠাইত এটা 1 আহিল, আৰু এই দশমিকৰ পিছত যিহেতু এটা সংখ্যা আছে কি হ'ব এটা 0 আহিব। ঠিক ইয়াতো হৰণ চিন দি লোৱা। যেনে এইটো কি আছে ওপৰত 25 আছে, 25 লিখা। এতিয়া 25 পিছত এইটো দশমিকটো যিহেতু নাইকিয়া কৰিলোঁ আমি ওপৰত, তেতিয়াহ'লে কি হ'ব তলত এটা 0 আহিব, এই দশমিকৰ ঠাইত এটা 0 আহিব, আৰু দশমিকৰ পিছত যিহেতু দুটা সংখ্যা আছে ইয়াত কি কৰা দুটা 0 বহাই দিয়া। এতিয়া চোৱা কি কৰা, এইটো যিমান আছে সিমান লিখি লোৱা 10, আৰু ইয়াত 5, আৰু ইয়াত এই হৰণ চিনটো কি হৈ যাব আমাৰ পূৰণ হৈ যাব। আৰু কি হৈ যাব যেতিয়া হৰণ চিনটো পূৰণ হৈ যায় তেতিয়া কি হৈ যায় তলৰ সংখ্যাটো ওপৰলৈ যায় আৰু ওপৰৰ সংখ্যাটো কি তললৈ আহে। অৰ্থাৎ এই তলত কিমান আছে 100, এইটো 100টো কি হ'ব ওপৰত বহিব, আৰু এই ওপৰত 25টো কি হ'ব তলত বহিবগৈ। এতিয়া চোৱা কাটাকাটি কৰিব পাৰি, আমি তল আৰু ওপৰত কাটাকাটি কৰিব পাৰি। এই শূন্যটোৰ লগত এই ওপৰৰ শূন্যটো কাটি দিয়া, আৰু এই 5টো দি এই 25টো কাটা। 5 25 কেইবাৰ যাব 5 বাৰ হয়নে। আকৌ এই 5 10ত কেইবাৰ যায় 2 বাৰ হয়নে। অৰ্থাৎ আমি কিমান পালোগৈ এইটো এনচাৰটো কিমান পালোঁ 2 হয়নে, 2 পালোগৈ। ইয়াৰ পিছত নম্বৰ 2টো চোৱা। নম্বৰটো কিমান আছে 8.64 হৰণ 0.2। এতিয়া চোৱা চলিউশ্যনটো চোৱা। চলিউশ্যনটো কি লিখিছে, এইটো যিমান সিমান লিখে 864। তলত কি আহিব এই দশমিকৰ সলনি এটা 1 আহিব, দশমিকৰ পিছত যিহেতু দুটা সংখ্যা আছে ইয়াত কি কৰে দুটা 0 বহাই দিয়ে। ইয়াৰ পিছত হৰণ চিন দিয়ে, এইটো কি কৰে 2 লিখা, যিহেতু এই দশমিক আছে এটা 1 দিয়া, আৰু দশমিকৰ পিছত যিহেতু এটা সংখ্যা আছে এটা 0 দিয়ে। এতিয়া চোৱা যিমান আছে সিমান লিখি লোৱা 864, ইয়াত আছে 100। এতিয়া কি হ'ব হৰণটো কি হৈ যাব পূৰণ হৈ যাব, আৰু তলৰ 10টো ওপৰলৈ যাব, আৰু ওপৰৰ 2টো তললৈ আহিব হয়নে। এতিয়া চোৱা কাটাকাটি কৰিব পাৰি, ওপৰ আৰু তলত কাটাকাটি কৰিব পাৰি। 0 কাটি দিলোঁ, 2 দি এইটো কাটা, 2 দি এইটো কাটিলে 2 8ত কেইবাৰ যাব 4 বাৰ, 6ত কেইবাৰ যাব 3 বাৰ, 4ত কেইবাৰ যাব 2 বাৰ হয়নে। অৰ্থাৎ কিমান পালোঁ চোৱা, ইয়াত কিমান আছে ওপৰত 4 3 2, তলত আছে কিমান 10। এতিয়া চোৱা 10টোক দি যদি আমি যদি এইটো হৰণ দি কি হ'ব এই শূন্য ঠাইত কি আহিব 2টো আহিব, আৰু 1টো কি হৈ গ'ল দশমিক হৈ গ'ল, আৰু ইয়াত 3 লিখা, আৰু ইয়াত 4 লিখা। অৰ্থাৎ কিমান পালোঁ 43.2। এইটো হ'ল আমাৰ এনচাৰটো। ইয়াৰ পিছত চোৱা, ইয়াৰ পিছত নম্বৰ 3টো চোৱা। নম্বৰ 3টো কি লিখিছে চোৱা 32.94 হৰণ 32.94 হৰণ কিমান 0.0.4। এতিয়া চোৱা চলিউশ্যনটো চোৱা। চলিউশ্যন এইটো কি আছে যিমান আছে সিমান লিখি লোৱা 3294। যেতিয়া আমি কি কৰিলোঁ দশমিক নাইকিয়া কৰিলোঁ, তেতিয়াহ'লে দশমিক ঠাইত এটা 1 আহিব, পিছত যিহেতু দুটা সংখ্যা আছে ইয়াত কি কৰে দুটা 0 দিয়ে, হৰণ দিয়ে। এইটো একে কৰিলে 4 লিখা, যিহেতু দশমিক আছে এটা 1 আহিব, দশমিক পিছত এটা সংখ্যা আছে এটা 0 লিখা। এতিয়া যিমান আছে সিমান লিখি লোৱা 3294 100। এতিয়া কি কৰা হৰণটো কি হৈ গ'ল পূৰণ হৈ যাব, তলৰ কি হ'ব 10টো ওপৰলৈ যাব, আৰু ওপৰৰ 4টো কি হ'ব তললৈ আহিব হয়নে। এতিয়া কাটাকাটি কৰা, এইটো ওপৰৰ তলত কাটিব পাৰি 0 লগত, এই 0টো কাটি দিয়া হয়নে। এইটোক 2 দি কাটিলে 2 বাৰ, এইটোক 2 দি কাটা, 2 দি কাটিলে কিমান হ'ব 3ত যাব এবাৰ হ'লে 2 3ত এবাৰ গ'ল হয়নে, 2 1 গুণ 2। এতিয়া 3 আছে হয়নে, 3ৰ পৰা 2 গ'লে কিমান 1 12ত কিমান হ'ব 6 হয়নে। তাৰপিছত 2 9ত কেইবাৰ যাব 2 4 গুণ 8, 9ৰ পৰা 8 গ'লে 1, ইয়াৰ আগত এটা 4ৰ আগত এটা 1 আছে বুলি ভাবি লোৱা 14ত 2টো কেইবাৰ যাব 7 বাৰ। অৰ্থাৎ কিমান পালোঁ এইটো ইয়াত পালোঁ 1647 মানে, আৰু তলত কিমান আছে 10, আৰু ইয়াত 2 10 পূৰণ 2 হয়নে। এতিয়া ইয়াত 10 দুগুণ কিমান 20, আৰু ওপৰত আছে 1647। এইটো 20টো দি এইটো হেৰি কৰা, 20টো কি কৰা 1647ত হৰণ দিয়া। চোৱা 20 16ত নাযায় হয়নে, 16ত যিহেতু নাযায় কি কৰিব আমি 20 16ত নাযায়। এতিয়া দুটা এক লগ কৰা 164। এতিয়া 20 164ত কেইবাৰ যাব 20ক আমি যদি কি কৰোঁ কেইবাৰ 20ক যদি আমি 8 বাৰ দিওঁ 20 8 8 0 0 8 দুগুণ 16 160 হয়নে। অৰ্থাৎ 8 বাৰ কিমান গ'ল 160 গ'ল। এতিয়া কৰা 7ৰ 7টো তললৈ নামা, 4ৰ 4টো তললৈ নামা দিয়া। এতিয়া কিমান গ'ল 47। অৰ্থাৎ 2 বাৰ যদি দিওঁ 20 দুগুণ কিমান 20 দুগুণ 40 হয়নে। এতিয়া 7টো তললৈ নমাই দিয়া, 7টো তললৈ নমাই দিলে এতিয়া ইয়াত এটা দশমিক দিলোঁ, ইয়াত এটা 0 আহিব। এতিয়া 20 70 কেইবাৰ যাব 3 বাৰ, 3 20 গুণ কিমান 60 হয়নে। এতিয়া 7ৰ পৰা 6 গ'লে 1, এইটো 0 এইটো 0, কিমান পালোঁ 20 100ত কেইবাৰ যাব 5 বাৰত কিমান যাব 100। অৰ্থাৎ কিমান পালোঁ আমি চোৱা 82.35 হয়নে, 82.35 এইটো হ'ল আমাৰ আনচাৰ। তাৰপিছত নম্বৰ 3 পিছত নম্বৰ 4টো চোৱা। নম্বৰ 4 কিমান আছে, নম্বৰ 4 3 কিমান আছে চোৱা 329
329.4 329.4 তাৰপিছত হৰণ 0.04 চোৱা সলিউশনটো কেনেকৈ কৰিম সলিউশন যিমান আছে সিমান লিখি লোৱা 3294 দশমিকৰ কাৰণে 1 দিয়া আৰু পিছত যেতিয়া এটা সংখ্যা আছে এটা 0 দিয়া হৰণ দিয়া পিছফালে 4 আছে 4 লিখা এইটো কি আছে ইয়াত এটা দশমিক আছে দশমিকৰ কাৰণে 1 আহিব ইয়াত দশমিক পিছত যেহেতু দুটা সংখ্যা আছে ইয়াত কি কৰা দুটা 0 লিখা ইয়াৰ পিছত চোৱা কিমান আছে যিমান আছে সিমান লিখি লোৱা 3294 তলত 10 এইটো কি হৰণটো কি হৈ গ'ল পূৰণ হৈ গ'ল আৰু এই তলৰ এশটো কি হৈ গ'ল ওপৰলৈ গ'ল আৰু ওপৰৰ চাইডটো কি হ'ল তললৈ আহিল মানে এতিয়া কাটাকাটি কৰিব পাৰি এই 0ৰ লগত এই 0টো কি কৰা কাটি দিয়া হয়নে এতিয়া চোৱা ইয়াত কিমান আছে 4 হয়নে 4টোক যদি আমি 2 দি কাটো 2 বাৰ এইটোক 2 দি কাটিলে কেইবাৰ হ'বগৈ 2 দি কাটিলে আমাৰ 16 হয়নে 2 দি কাটিলে এইটো 3 এবাৰ এইটো 32 আছে 32 2 কেইবাৰ যাব 16 বাৰ আৰু 94 কেইবাৰ যাব 94 চোৱা এইটো আমি আগতে ওপৰতো কৰিছিলোঁ এইটো চোৱা 3294 আছিল হয়নে অৰ্থাৎ কিমান পালোঁ আমি এইটো চোৱা ওপৰতো কৰা আছিলে 1647 হয়নে কিমান পাইছিলোঁ 1647 হয়নে এতিয়া চোৱা এটা 2 10টো কাটা 2 10ত কেইবাৰ যাব 5 বাৰ হয়নে এতিয়া কিমান বাকী আছে 1647 পূৰণ 5 তলত একোৱে নাই হয়নে এইটো পূৰণ কৰি দিয়া 1647 যদি 5 দি পূৰণ কৰা 5 কাটোঁ 35 5 হাতত আছে 3 তাৰপিছত 4 5 গুণ 20 20 আৰু 3 কিমান 20 আৰু 3 23 হাতত আছে 2 5 গুণ 30 2 কিমান 32 32 2 হাতত আছে 3 5 5 5 3 8 অৰ্থাৎ কিমান পালোঁ 8 2 কিমান 35 8235 4 নম্বৰটো আমাৰ ইয়াৰ পিছত 5 নম্বৰটো চোৱা নম্বৰ 5 কিমান আছে চোৱা 76.5 হৰণ 0.15 সলিউশন চ' ইমান যিমান আছে ওপৰত ইমান লিখি লোৱা 765 যিটো আমি দশমিকটা নাইকিয়া কৰি দিলোঁ দশমিকৰ কাৰণে এটা 1 আহিব দশমিকৰ পিছত যেতিয়া এটা সংখ্যা আছে এটা 0 দিয়া হৰণ দিয়া আকৌ ইয়াত কিমান আছে 15 আছে 15 লিখা ইয়াত কি আছে এই দশমিকৰ কাৰণে 1 আহিব দশমিকৰ পিছত যিহেতু দুটা সংখ্যা আছে দুটা 0 দিয়া এতিয়া যিমান আছে সিমান লিখি লোৱা 765 এইটো কি হৰণটো কি হ'ল পূৰণ হৈ গ'ল আৰু এই তলৰ এশটো কি হৈ গ'ল ওপৰলৈ যাব আৰু ওপৰৰ 15টো কি হ'ল তললৈ আহিব হয়নে এতিয়া কাটাকাটি কৰা 0ৰ লগত 0টো কাটি দিয়া হয়নে এতিয়া চোৱা ইয়াত আছে 10 ইয়াত আছে 5 5 দি কাটিব পাৰে 5 দি কাটিলে এইটো দুবাৰ এইটো 5 দি কাটিলে এবাৰ এইটো কিমান 3 বাৰ হয়নে এতিয়া চোৱা এতিয়া কিমান আছে তলত আছে 3 ওপৰত আছে কিমান 765 পূৰণ 2 এতিয়া চোৱা 3 দি এইটো কাটিব পাৰি নেকি চোৱাচোন এইটো কিমান 5 6 11 5 6 11 আৰু 7 কিমান 18 যে এইটো যোগকেইটা যোগ কৰিলে কিমান পালোঁ 18 পালোঁ হয়নে 18 পালে কি হ'ব 3 দি কাটিব পাৰি আমি 3 দি যদি এইটো কাটো কিমান হ'ব চোৱা 3 2 গুণ 6 7ৰ পৰা 6 গ'লে 1 এইটো হ'ল এতিয়া 16 3 5 গুণ 15 যিহেতু 16ৰ পৰা 15 গ'লে 1 এইটো 15 3 5 গুণ 15 হয়নে অৰ্থাৎ কিমান পালোঁ 255 পূৰণ 2 অৰ্থাৎ এইটো 255 লগত 2টো পূৰণ কৰা 255 লগত 2 পূৰণ কৰা 5 গুণ 10 গুণ হাতত আছে 1 5 গুণ 10 10 আৰু 1 11 হাতত আছে 1 3 4 1 5 অৰ্থাৎ কিমান পালোঁ চোৱা 510 হয় এইটো হ'ল কি আমাৰ আনচাৰটো ইয়াৰ পিছত চোৱা 5ৰ পিছত চোৱা নম্বৰ 6টো চোৱা নম্বৰ 6 কিমান আছে 48.56 হৰণ 3.2 চোৱা সলিউশনটো কিমান আছে ইমান লিখি লোৱা 4856 তলত কিমান আহিব এইটো কাৰণে এটা 1 আহিব দশমিকৰ কাৰণে এটা 1 আহিব দশমিকৰ পিছত যিহেতু দুটা সংখ্যা আছে দুটা 0 হৰণ 32 লিখি লোৱা এতিয়া এই দশমিকৰ কাৰণে এটা 1 আহিব আৰু দশমিকৰ পিছত এটা সংখ্যা আছে এটা 0 লিখা এতিয়া চোৱা যিমান আছে ইমান লিখি লোৱা 4856 100 এইটো হৰণটো কি হৈ গ'ল পূৰণ হৈ গ'ল আৰু তলৰ কি হ'ল 10টো ওপৰলৈ যাব আৰু ওপৰ 32টো কি হ'বগৈ তললৈ আহিব হয়নে ইয়াৰ পিছত চোৱা কি কৰিম এইটো তলৰ ওপৰত কাটিব পাৰি এইটো 0 ওপৰ 0টোৰ লগত এই তলৰ 0টো কাটি দিয়া হয়নে এতিয়া চোৱা তাৰপিছত আমি কি কৰিব পাৰোঁ এইটো চোৱা 32 আছে হয়নে 32টো এইটো যদি আমি যদি 2 দি কাটো কেইবাৰ যাব 16 বাৰ এইটো যদি আমি 2 দি যদি কাটো কেইবাৰ 2 চাইড কেইবাৰ যাব 2টো 2 বাৰ যাব 8ত যাব 4 বাৰ তাৰপিছত 5ত যাব 2 বাৰ 2 দুগুণ 4 যিহেতু 4 5ৰ পৰা 4 গ'লে 1 এতিয়া 16 2 16ত কেইবাৰ যাব 8 বাৰ হয়নে এতিয়া যেহেতু এইটো যুগ্মসংখ্যা আছে এতিয়া চোৱা 2 দি কাটিলে এইটো 8 বাৰ এইটো যদি 2 দি কাটো কেইবাৰ হ'ব 2 2ত এবাৰ 4 যাব 2 বাৰ 2ত যাব এবাৰ 8ত যাব 4 বাৰ হয়নে যেহেতু এইটো আকৌ যুগ্মসংখ্যা আছে হয়নে এতিয়া কি কৰা 2 দি আকৌ যদি কাটি দিয়া 2 দি কাটিলে কেইবাৰ হ'ব 2 দি কাটিলে 4 বাৰ আৰু এইটো যদি 2 দি কাটো 8 যাব কেইবাৰ 6 বাৰ 6 2 যাব 7 বাৰ অৰ্থাৎ 607 হ'ব ইয়াত 607 হয় ইয়াত কিমান পালোগৈ চোৱা ইয়াত আছোঁ 607 আৰু তলত চোৱা এইটো আছে 10 আৰু 4 হয়নে 10 4 গুণ কিমান 10 পূৰণ 4 অৰ্থাৎ কিমান হ'ব 40 607 ইয়াত 10 4 গুণ কিমান 40 এতিয়া 40 যদি আমি যদি এইটোক যদি হৰণ কৰোঁ 40ত যদি 607টো হৰণ কৰোঁ কিমান হ'ব চোৱা 40 খাটিত কেইবাৰ যাব এবাৰ হয়নে 40 গুণ কিমান 40 দুবাৰ দিলে যিহেতু বেছি হৈ যাব এবাৰ দিয়া 7 তলৰ নামত 0 0 6ৰ পৰা 4 কিমান 2 207 পালোঁ হয়নে এতিয়া চোৱা 40
220 নাযায় 207 হ'ব এতিয়া 40 207 কেইবাৰ যাব 40ক যদি আমি যদি 5 বাৰ দি চাওঁ 5 0 0 5 4 গুণ 20 অৰ্থাৎ 200 পালোঁ হয়নে 200 40 কেইবাৰ গুণ 5 বাৰ এতিয়া 7 তলত নমাই দিয়া ইয়াত এটা দশমিক দিয়ে ইয়াত এটা 70 হ'ল হয়নে ইয়াত এবাৰ দিয়ে 40 গুণ কিমান 40 এটা 7 পৰা 4 গ'ল কিমান 3 0 0 যদি ইয়াত এটা দশমিক আছে ইয়াত এটা কি আহিব 0 এতিয়া 40 300 কেইবাৰ যায় চোৱা 40 7 বাৰ দিয়া চোৱা 40 7 বাৰ দিয়া 7 0 0 4 8 গুণ কিমান 32 মানে 32 যেহেতু 7 বাৰ হ'লে বেছি হৈ যায় 6 বাৰ দিয়া 6 বাৰ দিয়া 6 0 0 4 6 গুণ 24 6 4 গুণ 24 4 7 গুণ 28 সৰি 40ক আমি কি কৰা 6 বাৰ দিয়া 6 0 0 4 6 গুণ 7 বাৰ দিয়া 7 0 0 4 7 গুণ কিমান 28 অৰ্থাৎ কিমান হ'ল 280 আৰু কিমান বাৰ দিলোঁ 7 বাৰ হয়নে কিমান হ'ব 7 বাৰ এতিয়া বিয়োগ কৰা 0 0 10 পৰা 8 গ'লে 2 10 পৰা 8 গ'লে 2 হয়নে এতিয়া 20 আছে ইয়াত দশমিক আছে যেহেতু ইয়াত কি হ'ল 200 হ'ব হয়নে 200 এতিয়া 40 200ত কেইবাৰ যায় 40 200ত কেইবাৰ যায় 5 বাৰ হয়নে 40 200ত কেইবাৰ গ'ল 5 বাৰ 200 অৰ্থাৎ কিমান পালোগৈ আমি 15.175 এইটো হ'ল আমাৰ এনচাৰটো চোৱাৰ পিছত তাৰপিছত খান নম্বৰটো চোৱা নম্বৰ 7 নম্বৰ 7টো চোৱা নম্বৰ 7 কিমান আছে চোৱা এইটো 841.26 হৰণ 0.3 এতিয়া চোৱা সলিউশ্যনটো চোৱা সলিউশ্যন যিমান আছে ইমান লিখিলোঁ 84126 এইটো দশমিকৰ কাৰণে 1 পিছত যেহেতু দুটা সংখ্যা আছে দুটা 0 হৰণৰ হৰণ ইয়াত 3 আছে 3 এইটো দশমিকৰ কাৰণে 1 যেহেতু পিছত এটা সংখ্যা আছে দশমিকৰ পিছত এটা 0 যিমান আছে ইমান লিখিলোঁ 84126 100 এইটো কি হৰণটো কি গ'ল পূৰণ হৈ গ'ল তলৰ 10টো কি হ'ল ওপৰলৈ গ'ল ওপৰত 3টো তললৈ আহিল এতিয়া কাটাকাটি কৰা 0 লগত 0টো কি কৰি দিয়া কাটি দিয়া হয়নে 0 লগত 0 কাটা দিয়ে এতিয়া চোৱা কি কৰিব পাৰি আমি চোৱা এইটো কি আছে চোৱা এইটো ইয়াত আছে কিমান 3 ইয়াত এইকেইটা কাটিব পাৰি নেকি চোৱাচোন গোটেইকেইটা যোগ কৰা 8 4 কিমান 12 13 13 2 কিমান 13 2 15 15 21 অৰ্থাৎ 3 দি কাটিব পাৰি আমি 3 দি যদি এইটো কাটো কি হ'ব চোৱা 3 দি এইটো কাটি চোৱা 3 কিমান 84126 টো হৰণ দি চোৱা কিমান যাব যায় 3 8ত কিমান যাব 3 2 গুণ 6 8 পৰা 6 গ'লে 2 4 1 2 6 এতিয়া 24 3 8 গুণ কিমান 24 হয়নে এটা আছে কিমান 126 3 12ত কেইবাৰ যাব 4 বাৰ 3 4 গুণ কিমান 12 6ত কেইবাৰ যাব 3 6ত কেইবাৰ যাব 3 2 গুণ 6 হয়নে অৰ্থাৎ কিমান পালোগৈ আমি 28 কিমান পালোগৈ 28 ইয়াত এটা 0 আহিব দেই 28042 অৰ্থাৎ কিমান পালোগৈ 28042 আৰু তলত কিমান আছে 10 হয়নে অৰ্থাৎ এই 0 জেগাত কি আহিব 2 আহিব আৰু এই 1টো কি হৈ গ'ল দশমিক হৈ গ'ল 4 4082 অৰ্থাৎ 2804.2 এইটো হ'ল আমাৰ আনচাৰটো 7 নম্বৰৰ পিছত ইয়াৰ পিছত 8 নম্বৰটো চোৱা নম্বৰ 8 নম্বৰ 8টো কি কৈছে চোৱা নম্বৰ 8ত কিমান লিখি আছে চোৱা 0.25 হৰণ কিমান লিখি আছে চোৱা এইটো 0.5 এইটো চোৱা সলিউশ্যনটো চোৱা সলিউশ্যন ইয়াত 25 আছে 25 লিখা ইয়াত এই দশমিকৰ কাৰণে 1 আহিব আৰু দশমিক যেহেতু দুটা সংখ্যা আছে দুটা 0 হৰণৰ হৰণ ইয়াত 5 আছে 5 লিখা ইয়াত দশমিকৰ কাৰণে 1 যেহেতু এটা পিছফালে এটা সংখ্যা আছে এটা 0 লিখা যিমান আছে সিমান লিখিলোঁ 25 100 এইটো কি হৰণটো কি হ'ল পূৰণ হৈ গ'ল 10টো তলৰ 10টো ওপৰলৈ যাব ওপৰ 5টো তললৈ আহিব তাৰপিছত 5 25ত কেইবাৰ যাব 5 বাৰ আৰু এই শূন্যটোৰ লগত শূন্য কাটি দিয়ে এই ওপৰত কিমান আছে 5 তলত আছে 10 এতিয়া চোৱা এই 10টোক যদি 5টোক যদি আমি হৰণ দি কিমান হ'ব চোৱা এই শূন্য জেগাত কিমান আহিব 5 আহিব আৰু 1টো কি হৈ গ'ল দশমিক হৈ গ'ল আৰু ইয়াৰ আগত এটা কি কৰা 0 লিখি দিয়া অৰ্থাৎ কিমান পালোঁ 0.5 হয়নে ইয়াৰ পিছত 4 নম্বৰ প্ৰশ্নটো চোৱা কি কৈছে ইফ দ্য কষ্ট অফ 5.5 মিটাৰ ক্লথ ইজ ₹547.25 হোৱাট ইজ দ্য কষ্ট অফ 1 মিটাৰ ক্লথ অৰ্থাৎ অসমীয়াত এবাৰ চাই লোৱা কি কৈছে 5.5 মিটাৰ কাপোৰৰ দাম 547.25 টকা হ'লে 1 মিটাৰ কাপোৰৰ দাম কিমান অৰ্থাৎ কি হৈছে 5.5 মিটাৰৰ দাম যদি 547 টকা হ'ল তেতিয়াহ'লে 1 মিটাৰৰ দাম কিমান এতিয়া 5 মিটাৰৰ দাম যদি 500 টকা হয় 1 মিটাৰৰ দামটো কি হ'বগৈ কমিবগৈ হয়নে যেতিয়াই কমে তেতিয়া আমি কি কৰিব লাগিব হৰণ কৰিব লাগিব চোৱা এতিয়া আমি কেনেকৈ কৰিম চোৱা নম্বৰ 4 সলিউশ্যন চোৱা আমি লিখি লোৱা যে কষ্ট মানে খৰচা কষ্ট অফ 5.5 মিটাৰ ক্লথ কিমান টকা হৈছিলে ৰুপিজ কিমান টকা 547 কিমান আছে 547.25 ইয়াত লিখি ল'লোঁ যে 5 মিটাৰৰ দাম কিমান টকা খৰচ হৈছে কিমান 547.25 টকা তাৰপিছত চোৱা এতিয়া কষ্ট অফ 1 মিটাৰ হয়নে যিহেতু আমাক 1 মিটাৰ দামটো সুধিছে 1 মিটাৰ ক্লথ কি হ'বগৈ 5 মিটাৰৰ দাম 500 তেতিয়া 1 মিটাৰ দামটো কি হ'ব কম হ'বগৈ যেতিয়া কম হ'ব তেতিয়া কি হ'ব আমি কি কৰিব লাগিব হৰণ কৰিব লাগিব এতিয়া 547টোক আমি কি কৰিম
সৰি ইয়াত দশমিক হ'ব 0.25 হৰণ এইটো লিখি ল'লোঁ 547.25 হৰণ কোনটো দি 5.5 দি হৰণ কৰি দিয়া 5.5 তাৰপিছত কেনেকৈ হৰণ কৰি যিমান আছে ইমান লিখিলোঁ 54725 ইয়াত কি আছে এইটো দশমিক আছে দশমিকৰ কাৰণে 1 আহিব দশমিক পিছত যিহেতু দুটা সংখ্যা আছে দুটা 0 হৰণৰ হৰণ ইয়াত কি আছে 5 আছে আৰু যিহেতু দশমিকৰ কাৰণে 1 আহিব দশমিক পিছত যিহেতু এটা সংখ্যা এটা 0 কৰা এতিয়া চোৱা কি কৰা ইয়াত যিমান আছে ইমান লিখি লোৱা 54725 ইয়াত 100 এতিয়া কি হৰণটো কি হ'ল পূৰণ হৈ গ'ল আৰু এই যেতিয়া পূৰণ হৈ গ'ল তেতিয়া কি হ'ল তলৰ 10টো ওপৰলৈ গ'ল আৰু ওপৰৰ 55টো কি হ'ল তললৈ আহিল হয়নে এতিয়া চোৱা এইটো কাটি কৰিব পাৰি এইটো তলৰ ঘৰটোলৈ ওপৰ ঘৰটো কাটিব পাৰি এইটো 0 লগত 0টো কাটি দিলোঁ হয়নে 0 লগত 0 55টো যদি যিহেতু কাটিবলৈ অসুবিধা হ'ব তেতিয়া 5 দি কাটি চোৱা 5 দি এইটো কাটিলে কিমান বাৰ যাব 11 বাৰ আৰু এইটো যদি 5 দি কাটো আমি চোৱা কিমান বাৰ যায় চোৱা এইটো কি কয় 5 দি কাটি দিয়া 5 দি যদি চোৱা এইটো যদি দিওঁ 5 5ত কেইবাৰ যাব এবাৰ হয়নে অৰ্থাৎ 54 আছে 5 10 গুণ কিমান হ'ল 50 হয়নে এতিয়া 4 তললৈ নমাই দিয়া 725 এতিয়া কিমান আছে 5 4 নাযায় 47 5 9 গুণ কিমান 45 7ৰ পৰা 5 গ'লে কিমান 225 এতিয়া 22 আছে 5 22ত কেইবাৰ যাব 5 4 গুণ কিমান 20 2 আৰু 5 আছে 25 5 25ত কেইবাৰ যাব 5 বাৰ অৰ্থাৎ কিমান পালোঁ আমি এইটো 5 দি কাটিলে কিমান বাৰ যায় 10945 হয়নে এতিয়া চোৱা ওপৰত কিমান আছে চোৱা ওপৰত আছে 10945 হয়নে আৰু তলত কিমান আছে চোৱা তলত আছে কিমান কিমান আছে 10 আৰু কিমান 11 হয়নে 10 পূৰণ কিমান আছে 11 আছে হয়নে অৰ্থাৎ 11 ভাগৰ 1 আছে এইটো এনেকৈ লিখিব পাৰা পূৰণ এইটো 11 11 আৰু ওপৰত যিহেতু 1 আছে 1টো লিখি লোৱা এতিয়া চোৱা কি কৰা এতিয়া কি কৰা এইটো 11টো দি এইটো চোৱাচোন কাটা এই 11টো দি এইটো হৰণ কৰাচোন 10945টোক 11 দি কাটা 11 দি কাটিলে চোৱা এইটো কিমান আছে 109 হয় 11 10 গুণ 110 হৈ যাব 11 9 গুণ কিমান 99 এইটো 5ৰ 5টো তললৈ নমা 4ৰ 4টো তললৈ নমাই দিয়ে 9 পৰা 9 গ'লে কিমান 0 ইয়াত 10 পৰা 9 গ'লে কিমান 1 হয়নে 10 পৰা 9 গ'লে 1 এতিয়া চোৱা কিমান আছে ইয়াত 10 আৰু এতিয়া 10ত যিহেতু নাযায় 11টো কি হ'ল 104 104 কেইবাৰ যাব আকৌ 9 বাৰ যাব 9 11 গুণ কিমান 99 এতিয়া 5টো তললৈ নমাই দিয়া আৰু ইয়াত কিমান আছে এইটো আছিলে ইয়াত কিমান 4 হয়নে 4ৰ পৰা যিহেতু 9টো নাযায় ইয়াৰ পৰা ইয়াত প্ৰথম ধাৰ কৰা ইয়াৰ পৰা আকৌ ইয়াত ধাৰ কৰা 14 পৰা 9 গ'লে কিমান 5 ইয়াত কি আছে ইয়াত ইয়াৰ পৰা ইয়াত যিহেতু ধাৰ কৰিছোঁ 10 হৈছিলে 10ৰ পৰা যিহেতু আকৌ কি হ'ল 1 এটা ধাৰ কৰি লৈ গ'ল ইয়াতো কিমান আছে 9ৰ পৰা 9 গ'লে 0 ইয়াত আছে কিমান 55 11 55 কিয় যাব 11 5 গুণ কিমান 55 হয়নে অৰ্থাৎ কিমান পালোগৈ আমি 11টো দি যদি আমি যদি এইটো যদি কাটি কৰোঁ কিমান হ'ল 995 হয়নে অৰ্থাৎ কিমান পালোঁ ওপৰত আছে কিমান 995 তলত আছে কিমান 10 হয়নে এতিয়া এইটো ঘৰৰ জেগাত কি হ'ব এইটো যদি হৰণ কৰোঁ এইটো দি এইটো হৰণ কৰিলে কিমান হ'ব এই 0 জেগাত কিমান আহিব 5 আৰু একটো কি হৈ গ'ল দশমিক হৈ গ'ল আৰু আগত কিমান আছে 99 অৰ্থাৎ এনচাৰটো কিমান পালোঁ আমি 99.5 মিটাৰ এইটো লিখিব পাৰি যে আমি কষ্ট অফ 1 মিটাৰ ক্লথ ৰুপিজ কিমান হ'বগৈ 99.5 এইটো হ'ল আমাৰ আনচাৰটো ইয়াৰ পিছত চোৱা নাম্বাৰ 5টো চোৱা কি কৈছে এই বেকেল কভাৰ্ছ এই ডিষ্টেঞ্চ অফ 150.5 কিলোমিটাৰ ইন 3.5 আৱাৰ্ছ অৰ্থাৎ 3.5 ঘণ্টাত কি কৈছে 150.5 কিলোমিটাৰ অতিক্ৰম কৰিলেগৈ হাউ ফাৰ বেকেল উইল কভাৰ ইন 1 আৱাৰ অৰ্থাৎ 3.5 ঘণ্টাত 150.5 কিলোমিটাৰ অতিক্ৰম কৰিছে এতিয়া 1 ঘণ্টাত কিমান যাব 1 ঘণ্টাত কি হ'ব কম হ'বগৈ 3 ঘণ্টাত ইমানখিনি গৈছে 1 ঘণ্টাত কি হ'ব কম হ'বগৈ তেতিয়া কম হ'লে কি কৰিব লাগে হৰণ কৰিব লাগে চ' আমি এতিয়া চাই লোৱা এবাৰ এখন গাড়ীয়ে 3.5 ঘণ্টাত 150.5 কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰিলে 1 ঘণ্টাত অতিক্ৰম কৰা দূৰত্ব অৰ্থাৎ 3.5 ঘণ্টাত ইমানখিনি গৈছে তেতিয়া 1 ঘণ্টাত কি হ'ব কম যাব তেতিয়াহ'লে আমি কি কৰিম হৰণ কৰিম চোৱা নাম্বাৰ 5টো সলিউশ্যন এনেকৈ কৰিম লিখা ইয়াত যে ডিষ্টেঞ্চ covered covered in 3.5 hours 3.5 ঘণ্টাত কিমানখিনি গৈছিলে চোৱা কিমান গৈছে ইয়াত চোৱা 150.5 হয়নে 150.5 কিলোমিটাৰ এতিয়া চোৱা ইমান 3.5 ঘণ্টাত গৈছে মানে এতিয়া কি লাগে আমাৰ 1 ঘণ্টাত লাগে ডিষ্টেঞ্চ কভাৰ ইন 1 আৱাৰ 1 আৱাৰত কেনেকৈ কৰিম ভাবিছোঁ এই যোনটো টোটেল কি আছিলে টোটেল যোনটো কিলোমিটাৰ গৈছিল তাক কি কৰা 3.5টো দি কি কৰা হৰণ কৰি দিয়া এইটো আমাৰ এনচাৰটো ওলাই যাব ইয়াত যিমান আছে সিমান লিখা 1505 এই দশমিকৰ যিহেতু উঠাই দিলে আমি নাইকিয়া কৰি দিলোঁ তেতিয়াহ'লে কি হ'ব ইয়াত এটা 1 আহিব আৰু দশমিকৰ পিছত যিহেতু এটা সংখ্যা আছে এটা 0 লিখা হৰণ লিখা ইয়াত 35 আছে 35 লিখা এই দশমিকৰ কাৰণে এটা 1 লিখা আৰু দশমিকৰ পিছত যিহেতু এটা সংখ্যা আছে এটা 0 লিখা এতিয়া চোৱা ইয়াত যিমান আছে সিমান লিখা 1505 ইয়াত কিমান আছে 10
এই হৰণটো কি হ'ল পূৰণ হৈ গ'ল, পূৰণ হ'লে কি হ'ল তলৰ 10টো কি হ'ল ওপৰলৈ যাব আৰু ওপৰৰ 35টো কি হ'ল তললৈ আহিব। এতিয়া চোৱা এই 10টোকে কাটি দিয়া, এইটো 5 দি কাটিলে কেইবাৰ যাব 7 বাৰ, এইটো 5 দি কাটা 5 দি 15ত কেইবাৰ যায় গ'ল 5 15ত কেইবাৰ গ'ল 3 বাৰ, যিহেতু ইয়াত এটা 0 আছে 0 দিয়া আৰু 5 দি কাটিছোঁ যিহেতু এবাৰ গ'ল হয়নে, অৰ্থাৎ কিমান বাৰ গ'ল ইয়াত কিমান পালোঁ 3 0 1 আৰু ইয়াত কিমান আছে তলত 7। এইটো 7টো দি এইটো যদি আমি কি কৰোঁ হৰণ কৰোঁ, 7টো দি যদি এইটো হৰণ কৰি চোৱা 3 0 1টো যদি আমি 7 দি যদি হৰণ কৰোঁ কিমান হয় 7 30ত কেইবাৰ 7 4 গুণ কিমান 28, একৰ এইটো তল নামি ইয়াত হ'ব 10, 10ৰ পৰা 8 গ'ল কিমান 2 21 মানে 3 7 গুণ কিমান 21, অৰ্থাৎ কিমান গ'ল এইটো 43 কিলোমিটাৰ। এইটো আমি লিখি দিব পাৰি যে ইয়াত প্ৰশ্নত কি কৈছে চোৱা, কৈছে 5 নম্বৰ 5 হাফ আৱাৰ ভেকেল উইল কভাৰ ইন 1 আৱাৰ, দ্য ভেকেল নহ'লে লিখি দিব পাৰা দ্য ৰিকুৱাৰ্ড ডিষ্টেঞ্চ ইজ কিমান হ'ল 43 কিলোমিটাৰ। কিমান যাব 1 ঘণ্টাত কিমান যাব 43 কিলোমিটাৰ। ইয়াৰ পিছত নম্বৰ 6টো চোৱা, নম্বৰ 6টো কি কৈছে, নম্বৰ 6 কৈছে দ্য হোলচেল প্ৰাইচ অফ পটেটো অফ 10 kg ইজ কিমান 186.50, হোৱাট ইজ দ্য প্ৰাইচ অফ 1 kg অফ পটেটো। অৰ্থাৎ কি কৈছে চোৱা, অসমীয়াটো চাই লোৱা কি কৈছে, পাইকাৰী দৰত 10 কিলোগ্ৰাম আলুৰ মূল্য 186.5 টকা হ'লে প্ৰতি কিলোগ্ৰামৰ দাম কিমান, এইটো 10 কেজি দাম যদি 186 টকা হয় 1 কেজি দামটো কি হ'ব কম হ'ব, কম হ'লে কি কৰিম আমি হৰণ কৰিছোঁ। নাম্বাৰ কিমান এইটো আমাৰ 6, নাম্বাৰ 6 সলিউশ্যনটো চোৱা, সলিউশ্যন এইটো লিখি দিয়া যে হোলচেল লিখিছোঁ হোলচেল প্ৰাইচ অফ 10 kg হয় 10 কেজি আলু 10 কেজি পটেটো কিমান লিখিছে 10 কেজিৰ দামটো কিমান লিখিছিলে চোৱা, কিমান আছে চোৱা এইটো 186.50 হয়নে 186.50। এতিয়া কি লাগে আমাৰ 1 কেজি দাম লাগে হয়নে, প্ৰাইচ অফ 1 কেজি পটেটো 1 কেজি পটেটোৰ দামটো কি হ'ব, এই টোটেল যোনটো কি আছে আলু দামটো আছে সেইটো কি কৰা, এই যোনটো কি আছে 10 আছে সেই 10টো দি কি কৰি দিয়া হৰণ কৰি দিয়া। চোৱা এইটো কি আছে, এইটো যেনেকৈ আছে তেনেকৈ লিখা 186.50 দশমিকটো নাইকিয়া কৰিম আমি, এইটো দশমিক সলনি 1 আহিব, দশমিক পিছত যিহেতু দুটা অংক আছে দুটা 0 হৰণৰ হৰণ 10ৰ 10। এতিয়া আকৌ ইয়াত যিমান আছে ইমান লিখিলোঁ 186.50 100 এই হৰণটো কি হ'ল পূৰণ হৈ গ'ল আৰু ইয়াত তলত এটা 1 আছে এই হয়নে, এই 1টো কি হ'ল ওপৰত আহিব, তলৰ 1টো ওপৰত আহিব আৰু ওপৰত 10টো কি হ'ব তললৈ আহিব। এতিয়া কাটাকাটি কৰা 0 লগত 0টো কাটি দিয়া, এতিয়া কিমান আছে চোৱা ইয়াত 1865 তলত আছে কিমান 100। এতিয়া চোৱা 100 এই 0 জেগাত কি আহিব 5টো আহিব, এইটো 0 জেগাত আহিব 6 আৰু এইটো কি হৈ গ'ল দশমিক হৈ গ'ল আৰু ইয়াত কিমান আছে 8 আৰু ইয়াত আছে 1, অৰ্থাৎ কিমান পালোঁ 18.50। ইয়াত লিখি দিব পাৰি যে আমি দ্য ৰিকুৱাৰ্ড প্ৰাইচ অফ 1 কেজি কিমান টকা হ'ল 1 কেজি দামটো কিমান হ'ল আমাৰ 18.65 পইচা হয়নে, এইটো হ'ল আমাৰ আনচাৰটো। ইয়াৰ পিছত চোৱা নাম্বাৰ 7টো চোৱা কি কৈছে, পেৰিমিটাৰ অফ এ স্কুৱাৰ শ্বেপড ভেজিটেবল গাৰ্ডেন ইন 76.8 মিটাৰ, হোৱাট ইজ দ্য লেন্থ অফ এ ছাইড অফ দ্য ভেজিটেবল গাৰ্ডেন। অৰ্থাৎ চোৱা অসমীয়াটো চালে এবাৰ কি কৈছে, এখন বৰ্গাকৃতি পাচলি বাগিচাৰ পৰিসীমা 76.8 মিটাৰ, পাচলি বাৰীখনৰ এটা কাষৰ দৈৰ্ঘ্য কিমান চোৱা, বৰ্গাকৃতি কৈছে হয়নে বৰ্গাকৃতি। চোৱা নাম্বাৰ 7টো কেনেকৈ কৰিম আমি চোৱা, নাম্বাৰ 7ৰ সলিউশ্যন, যিহেতু বৰ্গাকৃতি বুলি কৈ দিছোঁ হয়নে, বৰ্গ বুলি ক'লে আমি কি বুজিম, যাৰ চাৰিটা দিশ কি হ'বগৈ, সমান হ'বগৈ হয়নে, অৰ্থাৎ এটা বাহুৰ দিশটো দিয়া আছে কিমান দিয়া আছে চোৱা 76.8 হয়নে, গোটেইটো হেৰি কি দিয়া আছে, গোটেইটোৰ যোনটো কি পৰিসীমা চোৱা ইয়াত কি দিছোঁ, এখন বৰ্গাকৃতি পাচলিৰ পৰিসীমাটো কিমান ইমান, পাচলি বাৰীখনৰ এটা কাষৰ দৈৰ্ঘ্য কিমান। এতিয়া চোৱা টোটেল যোনটো এইটো চাৰিদিশৰ দূৰত্বটো কিমান আছে চোৱা, পৰিসীমাটো কিমান আছে 76.8 হয়নে। এতিয়া চোৱা আমি কি জানো চোৱা, উই নো ডেট আমি কি জানো যে স্কুৱাৰ পেৰিমিটাৰ অফ দ্য স্কুৱাৰ, পেৰিমিটাৰ মানে কি হ'ল, পেৰিমিটাৰ মানে পৰিসীমা, পেৰিমিটাৰ অফ এ স্কুৱাৰ মানে বৰ্গৰ পৰিসীমাটো কি হয়, বৰ্গৰ পৰিসীমাটো কি বুলি কোৱা হয়, আমি যোনটো সূত্ৰ সেইটো কি আছে 4 পূৰণ ছাইড, কি হয় সূত্ৰটো কি হ'ব 4 পূৰণ ছাইড, এইটো হ'ল বৰ্গৰ পৰিসীমা। অসমীয়াত লিখিলে পৰিসীমা বৰ্গৰ পৰিসীমা যোনটো সূত্ৰ আছে সেইটো কি 4 পূৰণ কি বুলি কোৱা হয়, বাহু বুলি কোৱা হয়, বাহু অসমীয়াত। ঠিক আছে, এতিয়া চোৱা কি আছে 4
পূৰণ কি আছে ছাইড আৰু আমাৰ চোৱা প্ৰশ্নত কি কৈছে চোৱা কৈছে এখন বৰ্গতে পাচলি পৰিসীমা ইমান হ'লে পাচলি বাৰীখনৰ এটা কাষৰ দৈৰ্ঘ্য উলিয়াব লাগে দৈৰ্ঘ্য এতিয়া ছাইডটো যদি উলিয়াবলৈ যাওঁ আমি কি হ'ব চোৱা ছাইডটো লাগে হয়নে এটা ছাইড লাগে আমাৰ ছাইডটো কিমান হ'ব ছাইডটো উলিয়াবলৈ কি কৰিব ছাইড সমান কি কৰিব লাগে আমি যোনটো টোটেল যোনটো কি আছে পৰিসীমাৰ যোনটো কালি দি আছে পৰিসীমা দি আছে পৰিসীমা যিমান দি আছে 76.8টো দি আছে সেইটো দি কি কৰিব লাগে আমি এই ছাইডটো দি কি কৰিব লাগিব হৰণ কৰিব লাগিব তেতিয়াহ'লে কি হ'বগৈ আমাৰ আনচাৰটো ওলাই যাব চোৱা এইটো ইয়াত কি কৰা 768টো লিখিলা 4 এই দশমিক সলনি কি আহিব এটা 1 আহিব আৰু যিহেতু পিছফালে এটা সংখ্যা আছে এটা 0 দিয়া হয় এতিয়া চোৱা কি কৰা আমি কি কৰিব পাৰি কাটাকাটি কৰিব পাৰি হয়নে কাটাকাটি কৰিলে কিমান হ'ব চোৱা এইটো কি আছে 4 কিমান হ'ব 40 আৰু ওপৰত কিমান আছে 768 হয়নে এতিয়া 40টোক 768 দি হৰণ কৰা চ' 40 এই 76ত এবাৰ যাব 40 ছেকেণ্ড কিমান 40 হয়নে ইয়াত 6 আৰু কিমান ইয়াত 6টো তল নামি 8টো তল নামি 7 পৰা 4 গ'লে কিমান 3 হয়নে এতিয়া 40 36ত নাযায় 40 36ত নাযায় এতিয়া গোটেইটা এক লগা 368ত কেইবাৰ যাব চোৱাচোন 40টো যদি আমি যদি 9 বাৰ দিওঁ চোৱা 9 0 0 4 9 36 অৰ্থাৎ কিমান পালোঁ 360 অৰ্থাৎ 9 বাৰত কিমান হ'ল 360 এতিয়া 8টো তল নমাই 6 পৰা 6 গ'লে 0 3 পৰা 3 গ'লে 0 লিখাৰ দৰকাৰ নাই যিহেতু 8 আছে ইয়াত এটা 0 দিয়া ইয়াত এটা দশমিক দিলে ইয়াত এটা কি আহে 0 আহে এতিয়া 40 আশীত কেইবাৰ যদি দুবাৰ 40 দুগুণ কিমান 80 অৰ্থাৎ কিমান পালোঁ আমি 19.2 হয়নে এইটো হ'ল কি আমাৰ আনচাৰটো হয়নে অৰ্থাৎ এখন ছাইডৰ যোনটো মাপ আছে সেইটো কিমান হ'বগৈ 19.2 ইয়াৰ পাছত নম্বৰ 8টো চোৱা কি কৈছে ব্ৰেড অফ এ কনফাৰেন্স হল ইজ 5.5 মিটাৰ এণ্ড ইটছ এৰিয়া ইজ 74.25 স্কুৱাৰ মিটাৰ হোৱাট ইজ দ্য লেন্থ অফ দ্য কনফাৰেন্স হল অৰ্থাৎ অসমীয়াটো এবাৰ চাই লোৱা অসমীয়াটো কি কৈছে চোৱা কৈছে এটা আলোচনা কক্ষৰ প্ৰস্থ 5.5 মিটাৰ আৰু কালি 74.25 বৰ্গ মিটাৰ কক্ষটোৰ দিশ কিমান অৰ্থাৎ চোৱা কি কৈছে অৰ্থাৎ কি হৈছে এখন কি আছে কক্ষ আঁকা হৈছে এখন কি আছে কনফাৰেন্স হল আঁকিলোঁ তাৰ যোনটো কালি সেইটো কিমান 74.25 আৰু যোনটো ইয়াত প্ৰস্থ দি আছে কিমান 5.5 অৰ্থাৎ আমাৰ কি উলিয়াব লাগে এই যে এই ছাইডটো অৰ্থাৎ দিশটো উলিয়াব লাগে এইটোক দিশ বুলি কোৱা হয় এই ছাইডটো প্ৰস্থ বুলি কোৱা হয় চুটি ছাইডটো প্ৰস্থ আৰু দীঘল ছাইডটোক দিশ বুলি কোৱা হয় এই দিশটো কিমান হয় সেইটো উলিয়াব লাগে এইটো উলিয়াবলৈ কেনেকৈ কৰিব লাগিব এই যোনটো কালি আছে সেইটোক যদি আমি কি কৰোঁ এই প্ৰস্থটো যদি কি কৰোঁ হৰণ কৰোঁ তেতিয়াহ'লে কি হ'ব আমাৰ দিশটো আমি পাই যাম চোৱা আমি কি জানো এইখন যিহেতু এখন আয়ত হ'ল আয়তৰ কি জানো আমি এৰিয়া অফ এ ৰেক্টেংগেল rectangular area of a rectangle TNGL ৰেক্টেংগেল সমান কি হয় এৰিয়া যোনটো কালিটো কি হ'ব ৰেক্টেংগেল আয়তৰ কালি কি হয় দিশ পূৰণ প্ৰস্থ দিশ পূৰণ কি হ'ব দিশ পূৰণ অসমীয়াত প্ৰস্থ দিশ পূৰণ প্ৰস্থ আৰু ইংলিছত যিহেতু লিখিলোঁ আমি কি হ'বগৈ এইটো হ'ব লেন্থ দিশ মানে লেন্থ পূৰণ ব্ৰেড যিহেতু আমাক কি লাগে আমাক কি উলিয়াব দিছে যিহেতু লেন্থ উলিয়াব দিছে হয় এতিয়া আমি লিখিব পাৰি যে লেন্থ সমান কি হ'বগৈ এই যোনটো কি আছে কালি আছে এৰিয়া মানে কালি সমান কি হ'বগৈ আমাৰ ব্ৰেড হ'বগৈ BREADH যেতিয়া কি উলিয়াব দিছে দিশটো উলিয়াব দিলে কি হ'বগৈ কালি আৰু তলত হ'ব প্ৰস্থ বাই কালি আৰু যদি ইয়াত যদি কি উলিয়াব দিয়ে আমাক যদি প্ৰস্থটো উলিয়াব দিয়ে তেতিয়াহ'লে কি হ'বগৈ ইয়াত লেন্থটো ইয়াত আহি যাব লেন্থ অৰ্থাৎ দিশ বাই কি হ'বগৈ কালি এতিয়া চোৱা এৰিয়াটো কিমান আছে এৰিয়াটো যি দিয়া আছে 74.25 আৰু এই যোনটো ব্ৰেড দি আছে ব্ৰেডটো কিমান আছে এইটো হৰণ কিমান আছে 5.5 এতিয়া যিমান আছে ইমান লিখিলোঁ 7425 ইয়াত তলত কি এই দশমিকৰ কাৰণে 1 আহিব যিহেতু দুটা সংখ্যা আছে দুটা 0 হৰণ ইয়াত কি আছে 5 ইয়াত কি কৰা ইয়াত দশমিকৰ কাৰণে 1 আৰু যিহেতু পিছফালে এটা সংখ্যা এটা 0 দিয়া ইয়াত যিমান আছে ইমান লিখিলোঁ 7425/100 আৰু ইয়াত হৰণটো কি হ'ল পূৰণ হৈ গ'ল আৰু তলত 10টো কি হ'ল ওপৰলৈ গ'ল ওপৰৰ 55টো কি হ'ল তললৈ আহিব এতিয়া কাটাকাটি কৰা এইটো দি যদি আমি এইটো কাটি দিওঁ কিমান হ'ল 0 লগত 0 কাটিলোঁ হয় এতিয়া 5 দি কাটা 5 দি যদি আমি এইটো কাটো কিমান হ'ল 5 11 বাৰ হয় আৰু এইটোক যদি কাটা কেইবাৰ হ'ব 7425টোক যদি আমি 5 বাৰ দি কাটি চাওঁ 5 দি 7ত কেইবাৰ এবাৰ 5 1 গুণ 5 7 পৰা 5 গ'লে 2 2425 এতিয়া চোৱা ইয়াত কিমান আছে 24 হয়নে 5 24ত কেইবাৰ 5 4 গুণ 20 এতিয়া 425 এতিয়া 42 5 42ত কেইবাৰ যাব 5 8 গুণ কিমান 40 2 আৰু 5 আছে এইটো 25 5 25ত কেইবাৰ যাব 5 বাৰ 5 5 গুণ 25 অৰ্থাৎ কিমান পালোগৈ এইটো যদি আমি কি কৰোঁ 5 দি কাটি দিওঁ 5 দি কাটিলে কিমান পালোঁ 1485 হয়নে এতিয়া চোৱা ইয়াত কিমান আছে চোৱা এতিয়া ইয়াত আছে 10 ইয়াৰ ওপৰত কিমান আছে 1485 হয়নে আৰু তলত আছে 10 আৰু 11 হয়নে 10 11 কিমান হ'বগৈ 10 আৰু 11টো যদি কিমান হ'বগৈ 10 পূৰণ
11 হয়নে এতিয়া চোৱা এইটো 11 যদি এইটো কাটা 11 যদি এইটো যদি আমি কাটো চোৱা 11 14852 আকৌ কাটিব পাৰি আমি 11 দি 11 চৈধ্যতকৈ বাজব এবাৰ 11 1 গুণ 11 4 পৰা 1 গ'লে 3 8 আৰু 5 এই 11 38তকৈ বাজে 3বাৰ 3 11 কিমান 33 এতিয়া 8 8ৰ পৰা 5 গ'লে 3 গ'লে 8ৰ পৰা 3 গ'লে 5 ইয়াত 5 55 11 55তকৈ বাজে 5বাৰ অৰ্থাৎ কিমান পালোঁ আমি 11টো যদি এইটো কাটিলে কিমান গ'ল 135 অৰ্থাৎ কিমান আছে ওপৰত আছে 135 তলত আছে কিমান 10 হয়নে এতিয়া এই 10টোক যদি এইটো যদি হৰণ কৰি কি হ'ব এই শূন্য ঠাইত কি আহিব 5 আহিব আৰু ইয়াতটো কি হৈ গ'ল দশমিক হৈ গ'ল আৰু ইয়াত কিমান আছে 13 অৰ্থাৎ 13 দশমিক কিমান পালোঁ 5 ইয়াত লিখি দিব পৰা যে দ্য ৰিকুৱাৰ্ড ৰিকুৱাৰ্ড লেন্থ কিমান 13.5 এইটো হ'ল আমাৰ আনচাৰটো ধন্যবাদ